Hello everybody, good morning to all. So last class আমি civicsৰ diversity first number chapter start কৰিছিলোঁ. মই diversity start কৰিছিলোঁ. explain কৰা হৈছিলে অলপ. So বাকি য'ত এৰিছিলোঁ আমি যোৱাকালি তাৰ পৰা আমি start কৰিম. Okay, যোৱাকালি আমি এইখিনিত start কৰিছিলোঁ. Sorry, এইখিনিত আমি stop কৰিছিলোঁ. Okay, to be pushed along with the rest of the traffic. ইয়ালৈকে আমি কালি explain কৰিছিলোঁ. So ইয়াৰ পিছৰখিনি আজি আমি চাম. Okay. তো কি দিয়া আছে তাৰপিছত The next day he was there again, smiling at me and holding out a Hindi paper. भैया, he said, आपका अखबार. अब बताइए ये सब्जेक्ट क्या चीज़ है. The English word sounded strange on his tongue. It sounded like each other meaning in English. To be ruled by someone else. So কি কৈছে তো ষ্টৰি এটা আমি কালি পঢ়ি আছিলোঁ. ষ্টৰিটো কেনেকুৱা আছিল, এটা ল'ৰা আছিলে যোনে নিউজ পেপাৰ চেল কৰিছিলে, নিউজ পেপাৰ বয়. সি নিউজ পেপাৰ সদায় চেল কৰিছিলে. চ' আৰু কেনেকৈ চেল কৰিছিলে, নিউজ পেপাৰৰ যোনবিলাক হেডলাইন আছিলে হেডলাইনবিলাক সি দুটা মিক্সিং ভাষাত ইংলিছ এণ্ড হিন্দী মিক্সিং কৰি পেলাই কি কৰিছিলে, মিক্সাৰ অফ হিন্দী এণ্ড ইংলিছ ৱৰ্ডছ সি স্ক্ৰিমিং আউট মানে চিঙৰি কৈ আছিলে. তাৰপিছত সি মানুহ এজন লগ পাইছিলে হয়নে, যোনে তাক হিন্দী পেপাৰ এখন বিচাৰিছিলে. এণ্ড তাৰপিছত কি কৈছিলে যে আপুনি হিন্দী জানে নেকি, এনেকৈ সি সুধিছিলে. কাহিনীটো এনেকুৱা আছিলে. তাৰপিছত তো সি জানো বুলি ক'লে যে মই হিন্দী জানো, আৰু কি কৈছিলে যে মই স্কুলত হিন্দী এটা ছাবজেক্ট হিচাপে পঢ়িছিলোঁ, তেনেকৈ কৈছিলে. তাৰপিছত এই ল'ৰাজনে সুধিছিল যে ছাবজেক্টটো কি বস্তু, ছাবজেক্ট কি হয়. তো এক্সপ্লেইন কৰিব লওঁতে কি হ'ল, মানুহজন গুচি যাবলগীয়া হ'ল, কিয়নো ট্ৰেফিকত আছিলে এণ্ড ট্ৰেফিকৰ লাইটে ছিগনেল দিলে যে যাব লাগে. চ' মানুহজনে ট্ৰেফিকৰ সৈতে গুচি যাবলগীয়া হ'ল. এতিয়া তাৰ নেক্সট ডেৰ কথা কৈছে. নেক্সট ডে আকৌ কি হ'ল, দ্য নেক্সট ডে হি ৱাজ দিয়াৰ এগেইন. নেক্সট ডে আকৌ সেই ল'ৰাজন তাতে আছিলে, সেই নিউজ পেপাৰ চেল কৰা ল'ৰাজন. স্মাইলিং এট মি, মোৰ ফালে চাই হাঁহি আছিলে. এণ্ড হোল্ডিং আউট আ হিন্দী পেপাৰ, আৰু হাত হোল্ড কৰি আছিলে এখন হিন্দী নিউজ পেপাৰ. ভৈয়া, হি ছেইড, হিন্দীতে কৈছে ল'ৰাজনে সেই মানুহজনক, যোৱাকালি সেই মানুহজনকে লগ পাইছে. কৈছে ভৈয়া, হি ছেইড, ভৈয়া বুলি মাতিছে. আপকা আখবাৰ, আপোনাৰ নিউজ পেপাৰ. আখবাৰ মানে হৈছে নিউজ পেপাৰ, বাতৰি কাকত. আব বাতাইয়ে এই ছাবজেক্ট কিয়া চিজ হে. এবাৰ সুধিছে, এতিয়া কওক এই ছাবজেক্ট, যোৱাকালি যে কৈছিলে ছাবজেক্ট পঢ়া বুলি, তো এই ছাবজেক্টটো কি বস্তু, এনেকৈ সুধিছে. হয়, দ্য ইংলিছ ৱৰ্ড চাউণ্ডেড strange on his tongue. It sounded like its other meaning in English, to be ruled by someone else. তো কি কৈছে যে এই যে কৈছে আব বাতাইয়ে এই ছাবজেক্ট কিয়া চিজ হে, এই কথাখিনি তাৰ মুখত কি এটা বেলেগ চাউণ্ড কৰিছে, তাৰ ভাষাত তাৰমানে এটা মানে অলপ বেলেগ ধৰণে চাউণ্ড কৰিছে. এই মানুহজনে কৈছে এই হিন্দীৰ কথাখিনি, মানে সি ভালদৰে ক'ব জনা নাই, চ' চাউণ্ডটো বেলেগ কৰিছে. কি কৈছে, অহ ইটছ জাষ্ট ছামথিং টু ষ্টাডি. তাৰপিছত কি কৈছে, মানুহজনে কৈছে অ' ইটছ জাষ্ট ছামথিং টু ষ্টাডি, যে এইটো মানে এটা ষ্টাডি, পঢ়াৰ কাৰণে এটা ছামথিং টু ষ্টাডি, এইটো এটা পঢ়াৰ বস্তু, পঢ়াৰ লগত ৰিলেটেড বস্তু, ছামথিং টু ষ্টাডি এনে কৈছে. আই ছেইড, তেওঁ কৈছিলে মানুহজনে. এণ্ড দেন বিকজ দ্য ৰেড লাইট হেড কাম অন, আৰু সেইখিনি কোৱাৰ লগে লগে কি হৈছে, ৰেড লাইট হেড কাম, ৰেড লাইটটো জ্বলি উঠিলে, তো মানে ৰখিব দিছে. কাম অন. আই আস্কড হিম, হেভ ইউ এভাৰ বিন টু স্কুল. সেই মানুহজনে যোনে নিউজ পেপাৰ লৈছিলে ল'ৰাটোৰ পৰা, ল'ৰাটোক সুধিছে হেভ ইউ বিন টু স্কুল, তুমি কেতিয়াবা স্কুল গৈছা নেকি, গৈ পাইছা নেকি, স্কুল গৈছা নেকি সুধিছে. সি কৈছে নেভাৰ, কেতিয়াও যোৱা নাই. সি আনচাৰ্ড, সি উত্তৰ দিলে যে নেভাৰ, মই কেতিয়াও স্কুল গৈ পোৱা নাই. এণ্ড হি এডেড প্ৰাউডলি, আই বিগেন ৱৰ্কিং ৱেন আই ৱাজ ছ' হাই. হি মেজাৰ্ড হিমছেল্ফ এগেইনষ্ট মাই চাইকেল ছিট. আচ্ছা, তাৰপাছত কি কৈছে, নেভাৰ বুলি কৈছে যে মই কেতিয়াও যোৱা নাই স্কুল, আৰু সি এইখিনি কথা বহুত কি প্ৰাউডলি কৈছে যে মই নাই যোৱা, স্কুল যোৱাই নাই মই কেতিয়াও. আই বিগেন ৱৰ্কিং when I was so high, মই
তেতিয়াৰ পৰা কাম কৰিব আৰম্ভ কৰিছিলোঁ এনেকৈ কৈছে কেতিয়াৰ পৰা কৰিছিলে হি মেজাৰ্ড হিমছেল্ফ হি নিজকে মেজাৰ কৰিছে কিহৰ লগত মেজাৰ কৰিছে এগেইনষ্ট মাই চাইকেল চিট মোৰ চাইকেলৰ চিটটো কিমান ওখ সেইটোৰ ওচৰত থিয় দি এনেকৈ কৈছিলে মই ইমানখিনি যেতিয়া ডাঙৰ আছিলোঁ চাইকেলৰ চিটটো দেখাই পেলাই কৈছে যে ইমানখিনি মই যেতিয়া ডাঙৰ আছিলোঁ তেতিয়াৰ পৰা মই কি কৰিছিলোঁ কাম কৰিব ষ্টাৰ্ট কৰিছিলোঁ এনেকৈ কৈছে I began working কাম কৰিব ষ্টাৰ্ট কৰিছিলে First, my mother used to come with me, but I can do it all alone. প্ৰথমতে মোৰ মা মোৰ সৈতে আহিছিলে কিন্তু মই এইখিনি কাম অকলে কৰিব পাৰা হৈছিল প্ৰথমতে আহিছিলে মাকো তাৰ লগত আহিছিলে নিউজ পেপাৰ চেল কৰিব বাট কি এতিয়া অকলে পাৰা হৈ গ'ল এইটো কাম কৰিব সো মাক তাৰ লগত নাহে সেইটো কথাটো কৈছে নেক্সট where is your mother now তো তোমাৰ মা এতিয়া ক'ত আছে এনেকৈ সুধিছে মানুহজনে সুধিছে আগতে আহিছিল সো এতিয়া ক'ত আছে where is your mother now ক'ত আছে I asked তাক সুধিছিলে but then the lights changed and I was off but সুধাৰ লগে কি হ'ল লাইটটো চেঞ্জ হৈ গ'ল গ্ৰীণ সিগনেল আহি গ'ল ৰেড সিগনেল গুচি গ'ল মানে কি সিগনেল চেঞ্জ হৈ গ'ল মিন্স যাব লাগে তো সিহঁতে সদায় সেই ইণ্টাৰছেকশ্যনটোতে ট্ৰেফিক য'ত হয় ইণ্টাৰছেকশ্যন যিটো ট্ৰেফিক পুলিচৰ যিটো পইণ্ট থাকে তাতে লাইট চেঞ্জ হোৱা সময়খিনিতে সিহঁতে কথা পাতে সদায় তাতেই সিহঁতে লগ পায় সো যেতিয়া এটাকে সুধিলে তোমাৰ মা ক'ত থাকে এতিয়া সেইখিনি সুধিব পাওঁতে লাইট চেঞ্জ হ'ল এণ্ড তেওঁ যাব লগা হ'ল I was off যাব লগা হ'ল I heard him yell from somewhere behind me she is in Mirat with the rest was drawn out সি গৈ থাকোঁতে শুনা পালে she is in Mirat ল'ৰাজনে চিঙৰি অলপ কৈছিলে she is in Mirat তেওঁ ক'ত থাকে এতিয়া মিৰাটত থাকে উইথ বাকি কি ক'লে শুনা নাপালে the rest was drawn out বাকিখিনি কি চাউণ্ডখিনি drawn out মানে কি হয় এইটো ডুব যোৱা বুলি কয় drawn out মানে ডুবি গ'ল চাউণ্ডটো কমি গ'ল শুনা নাপালে ট্ৰেফিকত আছিলে সি গুচিয়ে গ'ল আৰু শুনি নাপালে পিছৰ কথাখিনি কি ক'ল চ' তেনেকৈ কৈছে drawn out বুলি কৈছে my name is Samir he said the next day and very shyly he asked what's yours next day কি হ'ল my name he কৈছে my name is Samir he said the next day আকৌ লগ পালে and next day লগ পাই সি কি কৈছে my name is Samir মোৰ নাম কি হয় সমীৰ হয় and very shyly he asked আৰু বহুত লাজ কৰিয়ে ভাবে shyly মানে বহুত লাজ কৰিয়ে ভাবে সি সুধিলে মোক সুধিছে সেই মানুহজনক সুধিছে যোনে নিউজ পেপাৰ তাৰ পৰা লয় what's yours আপোনাৰ নাম কি এনেকৈ সুধিছে it was incredible my bicycle wobbled my name is Samir too I said what তো কি হৈছে ইট ৱাজ ইনক্ৰেডিবল মানে হৈছে অবিশ্বাস্য এইটো বহুত অবিশ্বাস্য কিয়নো মাই বাইচাইকেল ৱেল্প মানে মোৰ বাইচাইকেলখন ৱেল্প মানে একদম কি কয় এইটো লছৰ কৰিব ধৰিলে হাততে লছৰ কৰিব ধৰিলে মাই নেম ইজ সমীৰ টু তেখেতৰ নামো সমীৰ হয় সেই নিউজ পেপাৰ বিক্ৰী কৰা ল'ৰাজনৰ নাম সমীৰ আৰু যোনে নিউজ পেপাৰখন লৈছে তেখেতৰ নামো কি হয় সমীৰেই হয় সেইকাৰণে তেওঁ মানে কি বিশ্বাস কৰিব পৰা নাই তেওঁ মানে কি ইনক্ৰেডিবল বুলি কৈছে অবিশ্বাস্য I said, what? এনেকৈ কৈছে কি his eyes lit up yes I grinned at him তো মানুহজনে কৈছে সি হোৱাট বুলি কৈছে নিউজ পেপাৰ বিক্ৰী কৰা ল'ৰাজনে কৈছে কি আপোনাৰ নামো সমীৰ হয় নেকি এনেকৈ হোৱাট মানে এনেকৈ চাইছে চকুৰে হোৱাট কি তাৰপিছত yes I grinned at him তো মানুহজনে হাঁহি পেলাই চাইছে যে হয় মোৰ নামো কি হয় সমীৰে হয় it's another name from Hanuman's father you know তাৰপিছত কি কৈছে এইটো হনুমান জানো নহয় আমি ৰামায়ণত পঢ়িছোঁ হনুমানছ ফাদাৰ ইউ ন' হনুমানৰ দেউতাকৰ এটা নাম হৈছে কি সমীৰ এনেকৈ কৈছে চ' নাও ইউ আৰ সমীৰ এক এণ্ড আই এম সমীৰ দো এনেকৈ কৈছে চ' এতিয়াৰ পৰা কি আপুনি সমীৰ এক বুলি কৈছে আপুনি 1 নম্বৰ সমীৰ আৰু মই কি সমীৰ দো এইখিনি কথা কোনে কৈছে নিউজ পেপাৰ চেল কৰা ল'ৰাজনে কৈছে সমীৰ কৈছে যে আপুনি সমীৰ এক আৰু মই সমীৰ দো মই 2 নম্বৰ হেনে কৈছে হি said triumphantly something like that I answered and then I held out my hand হাত মিলাও সমীৰ দো his hand nestled in mine like a little bird I could still feel its warmth as I cycled away তাৰপিছত কি নামটো কোৱাৰ লগে লগে এখেতে বাইচাইকেলত থকা মানুহজনে হাতখন আগবঢ়াই দি কি হাত মিলাও বুলি কৈছে হাত
মিলাও সমীৰ দো বুলি কৈছে হাত মিলাব দিছে হেণ্ডশেক কৰিছে মানে সিহঁতে দুয়োজনে তাৰপিছত কি হ'ল হেণ্ডশেক কৰিল আৰু কি কৈছে আই কুড ষ্টিল ফিল ইটছ ৱাৰ্মথ এজ আই চাইকেল ৱে ৱাৰ্মথ সেই হাতখনে যে হেণ্ডশেক কৰিছিলে সেই মানুহজনে তাৰ মানে কি উত্তাপটো ৱাৰ্মথ ফিল কৰিব পাৰিছিলে ল'ৰাজনৰ হাতখনৰ উত্তাপটো যেতিয়া চাইকেল চলাই গ'ল তেতিয়াও কি উত্তাপটো ফিল কৰিলে তেনেকৈ কৈছে The next day he did not have his usual smile for me. আকৌ নেক্সট দিনাখন লগ পালে বাট সেইদিনাখন ডিফাৰেণ্ট আছিলে কি আছিলে হি ডিড নট হেভ হিজ ইউজুৱেল স্মাইল যিটো সদায় তাৰ হাঁহি থকা মুখখন সেইদিনাখন নাছিলে কিয় নাছিলে দেৰ ইজ ট্ৰাবল ইন মিৰাটত তাৰ কোন থাকে মাক থাকে চ' সি কি কৰে দেৰ ইজ ট্ৰাবল মানে কিছু সমস্যা হৈছে মিৰাটত কি সমস্যা হি ছেইড মেনি পিপল আৰ বিং কিল্ড দেয়াৰ ইন দ্য ৰিয়টছ কি বুলি কৈছে বহুত মানুহ তাত মৃত্যু হৈছে বহুত মানুহ তাতে মৃত্যু ঘটিছে কিহৰ কাৰণে ডিয়াৰ ইন দ্য ৰিয়টছ কিছুমান সংঘৰ্ষ হৈছে তাতে যুদ্ধ হৈছে মিৰাটত যুদ্ধ হৈছে এনেকৈ কৈছে ৰিয়ট আই লুকড এট দ্য হেডলাইনছ মই হেডলাইনটোত চালোঁ এই মানুহজনে হেডলাইনটো চালে কমিউনেল ৰিয়টছ মানে হৈছে কমিউনেল বা সাম্প্ৰদায়িক সংঘৰ্ষ সাম্প্ৰদায়িক দুটা তিনিটা সম্প্ৰদায়ৰ মাজত বেলেগ বেলেগ মানুহৰ মাজত কি হৈছে সংঘৰ্ষ হৈছে কাজিয়া হৈছে ইট ব্লেজড জ্বলিছে তাৰমানে ইট ব্লেজড মানে জ্বলি উঠা বাট সমীৰ আই বিগান মানুহজনে কিবা ক'ব বিচাৰিছে বাট সমীৰ কিন্তু সমীৰ এনেকৈ ক'ব ষ্টাৰ্ট কৰিছিলে আই এম এ মুছলিম সমীৰ হি ছেইড ইন এনচাৰ তো তাৰপিছত নিউজ পেপাৰ ল'ৰাজনে কি হৈছে আই এম এ মুছলিম সমীৰ যে মই এজন মুছলিম সমীৰ মই হৈছোঁ মুছলিম সমীৰ এনেকৈ কৈছে মানে কি তাৰ ধৰ্ম হৈছে মুছলিম মানুহ বুলি কৈছে মুছলিম সমীৰ এনেকৈ কৈছে হি ছেইড ইন এনচাৰ সি আনচাৰত ক'লে এণ্ড অল মাই পিপল আৰ ইন মিৰাট আৰু মোৰ সকলো মানুহো কি মিৰাটত কি হয় মুছলিম হয় হিজ আইজ ফিল্ড উইথ টিয়াৰ্ছ এণ্ড ৱেন আই টাচড হিজ শ্ব'ল্ডাৰ হি উড নট লুক আপ আৰু সেইখিনি কথা কয় যে মই এজন মুছলিম হয় আৰু মোৰ যিমান মানুহ মিৰাটত আছে সেই সকলোবোৰ কি হয় মুছলিম হয় আৰু এইখিনি কথা কৈয়ে কি হ'ল হিজ আইজ ফিল্ড উইথ টিয়াৰ ইয়াৰ চকু কি হ'ল ফিল্ড উইথ টিয়াৰ চকু পানীৰে ভৰি পেলাই এণ্ড ৱেন আই টাচ হিজ শ্ব'ল্ডাৰ আৰু মানুহজনে যেতিয়া তাৰ কান্ধত টাচ কৰিলে চুই দিলে সান্তনা দিয়াৰ কাৰণে হি উড নট লুক আপ সি চোৱা নাছিলে তেখেতৰ পিনে চোৱা নাছিলে He was not at the crossing the day He was not at the crossing the day after, neither the day after nor ever again, and no newspaper in English or Hindi can tell me where my Samir Do has gone. তো সেইদিনাখনৰ পৰা সি কেতিয়াও লগ পোৱা নাছিল সমীৰক এই মানুহজনে যোনে সমীৰ এক বোলা যোনজন মানুহ আছিলে যোনে নিউজ পেপাৰ লৈছিলে সেইদিনাখনৰ পৰা সমীৰক তাতে কেতিয়াও দেখা পোৱা নাছিল এণ্ড নিউজ পেপাৰো নাছিল ইংলিছো নাছিল ইংলিছ নিউজ পেপাৰো নাছিল এণ্ড হিন্দী নিউজ পেপাৰো নাছিলে চ' কেন টেল মি ৱেৰ মাই সমীৰ দো হেজ গন মোক ক'ব পাৰিব নেকি কোনোবাই যে সেই ল'ৰাজন ক'ত গ'ল সমীৰ দো যাৰ নাম আছিল সি ক'ত গ'ল While Samir Ek is more familiar with English, Samir Do speaks Hindi. Although they both are more at home in different languages, they still communicated with each other. They made the effort to do so because this was what was important to them. তো কি কৈছে ইয়াতে যদিও বা সমীৰ এক আৰু সমীৰ দো দুজন মানুহ আছে সমীৰ এক হ'ল সেই নিউজ পেপাৰ লোৱা মানুহজন যোনে ইংলিছ কয় এণ্ড সমীৰ দো যোনে হিন্দী কয় যদিও দুটাৰ ভাষা বেলেগ বেলেগ আছিলে এজনে হিন্দী কয় এজনে ইংলিছ কয় তেতিয়াও কি তথাপিও তেওঁলোকে কি ডিফাৰেণ্ট লেংগুৱেজৰ মানুহ হ'লে তেওঁলোকৰ ভিতৰত কমিউনিকেট বৰ ধুনীয়াকৈ কৰিছিল কথা বৰ ধুনীয়াকৈ পাতিছিল এণ্ড কি হৈছিল ফ্ৰেণ্ড হৈ গৈছিল
সেইখিনি সময়তে তেওঁলোকে অহা যোৱা অলপ সময় তেওঁলোকে লগ পায় আৰু সেইখিনি সময়তে বহুত খুব ধুনীয়াকৈ কথা পাতিছিল সেইটো কৈছে Samir Ek and Samir Do also come from different religious and cultural backgrounds. While Samir Ek is a Hindu, Samir Do is a Muslim. Different religious and cultural backgrounds such as these are an aspect of diversity. So কি কৈছে Samir Ek আৰু Samir Do also come from different religious বেলেগ ধৰ্মৰ মানুহ আছিল আৰু বেলেগ কালচাৰেল বেকগ্ৰাউণ্ড আছিল তেওঁলোকৰ ধৰ্মীয় বেকগ্ৰাউণ্ড বেলেগ আছিল আৰু সংস্কৃতিও বেলেগ আছিল সমীৰ এক আছিলে এজন হিন্দু আৰু সমীৰ দো আছিলে এজন মুছলিম তো এজন হিন্দু আছিলে আৰু এজন মুছলিম আছিলে আৰু যদিও ডিফাৰেণ্ট আছিলে তেওঁলোকৰ ধৰ্ম আৰু সংস্কৃতি যদিও ডিফাৰেণ্ট আছিলে তেওঁলোক কি বহুত ভাল ফ্ৰেণ্ড আছিলে ভাল ফ্ৰেণ্ড বুলি ক'লে তেওঁলোকে কথা পাতিছিলে ইজনে সিজনৰ লগত কমিউনিকেট কৰিছিলে এজন হিন্দু এজন মুছলিম যদিও তেওঁলোকে কমিউনিকেট কৰিছিলে তেওঁলোকে দুজনৰ মাজতে সো লাহে লাহে কথা পাতিছিলে এণ্ড ফ্ৰেণ্ড হৈছিলে সিহঁতৰ পট কি হৈ আছে কি হোৱা নাই এইবোৰ ডিছকাছ কৰিছিলে সো এইটোৱে হ'ল এটা কি ডাইভাৰ্চিটি বুলি কৈছে ডিফাৰেণ্ট ৰিলিজিয়াছ এণ্ড কালচাৰেল বেকগ্ৰাউণ্ডছ ছাচ এজ দিছ আৰ এন এছপেক্ট অফ ডাইভাৰ্চিটি এইটোৱে হ'ল এটা ডাইভাৰ্চিটি হয়নে যে আমাৰ দেশখনত হিন্দু মানুহ বাস কৰে লগতে মুছলিম মানুহ বাস কৰে সো বেলেগ ধৰ্ম হিন্দু মুছলিম শিখ ধৰ্মৰ মানুহ আছে হয়নে বৌদ্ধ ধৰ্মৰ মানুহ আছে বহুত ধৰ্মৰ মানুহ আমাৰ ইণ্ডিয়াত বাস কৰে একেলগে সো এইটোৱে কৈছে এইটো ডাইভাৰ্চিটি সো এখন দেশতে যে ইমানবিলাক ধৰ্মৰ মানুহ বাস কৰি আছে একেলগে একে সময়তে সো এইটোৱে হৈছে আমাৰ দেশখনৰ এক বিচিত্ৰতাপূৰ্ণ ডাইভাৰ্চিটি বুলি কৈছে অ'কে সো আজিৰ কাৰণে আমি এইখিনিতে এৰো তো নেক্সট ক্লাছত আমি বাকীখিনি ডিছকাছ কৰিম অ'কে থেংক ইউ